নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমতে আপোনালোকক ইংৰাজী নৱবৰ্ষ তথা ভোগালী বিহুৰ হিয়া ভৰা অলপ জ্ঞাপন কৰিছো। আশা কৰো আপোনালোক ভালে কুশলে আছে। আজি মই বনাবলৈ গৈ আছো পানীৰ ভাপত সিজোৱা ভাপা পিঠা। এই পিঠাটো মই কেনেদৰে বনাইছো তাকে চাবলৈ যাব লাগিব মই পাকঘৰলৈ। গতিকে দেৰি নকৰি বলক যাওঁ মোৰ পাকঘৰলৈ। আৰু এই পিঠাটো বনাবলৈ বহুতেই সহজ হয়। একেবাৰে সহজ পদ্ধতিত আপোনালোকক এটা মই পিঠা বনাই দেখুৱাম। গতিকে বলক দেৰি নকৰি যাওঁ মোৰ পাকঘৰলৈ। প্ৰথমতে মই কি সামগ্ৰী লৈছো সেইখিনি বস্তুকে আপোনালোকক দেখুৱাই দিওঁ। এয়া মই লৈছো এবাটি জোখত পিঠাগুৰি আৰু এবাটি জোখত লৈছো গুড়। এয়া মই গুড়ৰ এবাটি জোখতে লৈ লৈছো। আৰু এইফালে লৈছো মই এয়া নাৰিকলখিনি মই আগতীয়াকৈ মিক্সি জাৰত দি গুড়ি কৰি লৈছো। এতিয়া মই গুড়খিনি সৰু সৰু সাইজত কাটি লৈ ল'ম। সৰুকৈ কাটি ললে মেল্ট হবলৈ বহুত বেছি সময় নালাগে। সেইকাৰণে মই সৰু সৰু সাইজত কাটি লৈছো। আৰু আপোনালোকে গুড়ৰ সলনি কিন্তু চেনিৰেও বনাব পাৰে। এয়া মই গুড়খিনি সৰু সৰুকৈ কাটি লোৱা হৈ গৈছে। এতিয়া মই এইখিনি নাৰিকলৰ লগত মিক্স কৰি লৈ ল'ম। এয়া মই নাৰিকল আৰু গুড়খিনি মিক্স কৰি লৈছো। আৰু মিক্স কৰিলে এইখিনি অকমান সময় সাইড কৰি থৈ দিম। এয়া মোৰ নাৰিকলখিনি অকমান সময় সাইড কৰি থৈ দিছো। থৈ দি এতিয়া গেছৰ ওচৰলৈ আহিছো। গেছত কেৰাহী এখন উঠাই দি এতিয়া মই পিঠাগুড়িখিনি মই অকমান সময় ভাজি লৈ লওঁ। একেবাৰে ৰঙচুৱা হোৱালৈকে মই ভাজি নলওঁ, অকমান সময় ভাজি লৈ ল'ম। এয়া মই একেৰাহে লৰাই ভাজি আছো। একেৰাহে লৰাই নাথাকিলে কিন্তু পিঠাগুড়িখিনি কলা পৰি যাব আৰু কলা পৰি গলে পিঠাটো খাবলে টেষ্ট নাহে। সেইকাৰণে একেৰাহে লৰাই আছো। এয়া মোৰ পিঠাগুড়িখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া মই এইখিনি বেলেগ পাত্ৰ এটাত থৈ সেই একেটা কেৰাহীতে এতিয়া মই নাৰিকল আৰু গুড়খিনিও ভাজি লৈ ল'ম। এয়া নাৰিকল আৰু গুড়খিনি মই ভাজিবলৈ আৰম্ভ কৰিছো। এইখিনিও একেৰাহে লৰাই ভাজি আছো। গুড়খিনি একেবাৰে গলি যোৱালৈকে ভাজি ল'ম। এয়া গুড়খিনি গলি গৈছে আৰু ইয়াতে দিছো ইলাইচি পাউডাৰ এচামুচ। ইলাইচিখিনি দিলে খাবলৈ ফ্লেভাৰটো ভাল হয়। সেইকাৰণে মই ইলাইচি পাউডাৰ এচামুচ দি দিছো। আৰু এতিয়া মই ইয়াৰ নাৰিকলখিনিও ভাজি লোৱা হৈ গৈছে। এইখিনিও এতিয়া মই গেছৰ পৰা নমাই থৈ দিম। এতিয়া মই গাখীৰো লৈছো অকমান গৰম কৰি। এইখিনি গাখীৰ মই কুহুমীয়া গৰম কৰি লৈ ল'ম। এয়া মই পিঠাগুড়িখিনি দিছো চৰিয়া এটাত আৰু ইয়াৰে ওপৰতে দিছো চুজি আপোনালোকে যিমান বনাম বুলি ভাবে সেইটো পৰিমাণতে দিব। মই 5 চামুচ মান দি দিছো চুজি। আৰু এইফালে দিছো নিমখ এচিকুট আৰু এইফালে দিছো বেকিং চ'ডা এচামুচ। এইখিনি দি ভালদৰে ইলুটি-শিলুটিকৈ লৰাই দিছো। প্ৰথমতে পানী নিদিয়াকৈয়ে এয়া ধুনীয়াকৈ লৰাই লৈছো। এতিয়া লৰাই লৈ এয়া এচামুচ দিছো ঘি। ঘিখিনি দিলেও খাবলৈ ভাল হয়। সেইকাৰণে মই অকমান ঘি দিছো। ঘিখিনিও মই উলিটি এনেকে চাৰিওফালে লগাই লৈছো। আৰু এতিয়া মই কুহুমীয়া গৰম গাখীৰেৰে মই এইখিনি ঘোল এটা তৈয়াৰ কৰি লৈ ল'ম। আপোনালোকে ইচ্ছা কৰিলে কিন্তু পানীৰেও এই ঘোলটো তৈয়াৰ কৰি ল'ব পাৰে। এয়া মোৰ গোটেইখিনি একাপ গাখীৰে লাগিছে। একাপ গাখীৰতে গোটেইখিনি মোৰ ঘোলটো বনাই লোৱা হৈ গৈছে। এয়া মই ঘোলটো বেছি ডাঠো কৰা নাই আৰু বেছি পনীয়াও কৰা নাই। একদম থপথপীয়া বনাইছো। আপোনালোকে এনেদৰে এটা ঘোল তৈয়াৰ কৰি ল'ব। এতিয়া মই ঘোলটো অকমান সময়ৰ কাৰণে সাইড কৰি থৈ দিছো। এতিয়া গেছত কুকাৰ এটা উঠাই দিছো আৰু কুকাৰত দিছো অকমান পানী দি তাৰে ওপৰতে এডাল ষ্টেণ্ড বহাই দিছো। এইখিনি পানীখিনি গৰম হৈ থাকে মানে এতিয়া মই যিকেইটা বাতিত মই পিঠা কেইটা বনাবলৈ ওলাইছো সেইকেইটা বাতিত অকমান মই ঘি লগাই লৈছো। এয়া ঘি লগাই লৈছো গোটেই বাতি 3টাত লৈছো। মই 3টাতে মই ঘি লগাই লৈছো এনেদৰে। এয়া মই বাতি কেইটাত ঘিখিনি লগাই লোৱা হৈ গৈছে। আৰু এতিয়া পিঠাগুড়িখিনি মই লাৰি চাইছো। এয়া পিঠাগুড়িখিনি বহুতখিনি টাইট হৈ গৈছে। আৰু যদি আপোনালোকে বহুতখিনি টাইট হৈ যোৱা বুলি ভাবে তেতিয়াহ'লে তাত পানী বা গাখীৰ অকমান এড কৰি ল'ব পাৰে। এয়া মোৰ পিঠাগুড়িখিনি বহুতখিনিয়ে টাইট হৈ উঠা যেন লাগিছে। সেইকাৰণে মই অকমান গাখীৰ এড কৰি দিছো। এয়া মই অকমান গাখীৰ এড কৰি লৈ পেলাই আকৌ ধুনীয়াকৈ পিঠাগুড়িখিনি লৰাই দিছো। এয়া মোৰ ধুনীয়া একদম বেটাৰটো তৈয়াৰ হৈ উঠিছে। এতিয়া মই তিনিওটা বাতিতে দুচামুচকৈ প্ৰথমতে দি ল'ম। এয়া মই তিনিওটা বাতিতে মই দুচামুচ প্ৰথমতে দি লৈছো।
এয়া এনেধৰণে মই পিঠাগুড়িখিনি প্ৰথমতে দুচামুচকৈ দি লৈছোঁ আৰু এতিয়া মাজত মই এয়া নাৰিকলৰ পুৰ দিম। সেয়া মই নাৰিকলখিনি এনেদৰে দুহাতেৰে অকমান চেপি নাৰিকলৰ পুৰখিনি দি গৈছোঁ। এনেদৰে নাৰিকলৰ পুৰখিনি দি গ'লে হৈ যাব বাতিকেইটাৰ মাজত। এয়া মই এনেদৰে নাৰিকলৰ পুৰখিনি হাতেৰে চেপি গোটেইকেইটা বাতিতে দি যাম। আপোনালোকে যদি বেছিকৈ বনাম বুলি ভাবে বেছিকৈও বনাব পাৰে আৰু কমকৈ বনাম বুলি ভাবি ইয়াৰ পৰিমাণটো কমায়ও ল'ব পাৰে। এয়া মই তিনিওটা বাতিতে নাৰিকলৰ পুৰখিনি এনেদৰে মাজতে দি লৈছোঁ। নাৰিকলখিনি অকমান হাতেৰে এনেদৰে চেপি পিঠা টাইপৰ বনাই লৈ ঘিলা পিঠা টাইপৰ বনাই লৈ এনেদৰে মাজতে দি দিছোঁ আৰু তাৰে ওপৰতে দি দিম আকৌ দুচামুচকৈ পিঠাগুড়ি। এয়া মই আকৌ দুচামুচকৈ পিঠাগুড়ি এনেদৰে ওপৰতে দি লৈছোঁ। মানে নাৰিকলখিনি যেন মাজত সোমাই যায় তেনেদৰে মই আকৌ ওপৰতে দুচামুচকৈ পিঠাগুড়ি এনেদৰে দি গৈছোঁ। আগতে যদি আপোনালোকে এই পিঠাটো বনাই পোৱা নাই, এবাৰ এনেদৰে এইবাৰ ভোগালী বিহুত বনাই চাবচোন। সঁচাকৈয়ে বনাবলৈ সহজ হোৱাৰ উপৰিও খাবলৈও ইয়াৰ টেষ্টটো ধুনীয়া হয়। সেয়েহে এইবাৰ ভোগালী বিহুত বনাই খাবচোন। এয়া মোৰ পিঠাগুড়িখিনি ওপৰতে দি লোৱা হৈ গৈছে। এতিয়া আহিছোঁ আকৌ গেছৰ ওচৰলৈ। এয়া গেছত পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে। সেইখিনি সময়তে মই বাতিকেইটা ধুনীয়াকৈ বহাই দিছোঁ ষ্টেণ্ডডালৰ ওপৰতে। এয়া মই ষ্টেণ্ডডালৰ ওপৰতে ধুনীয়াকৈ বাতিকেইটা বহাই লৈছোঁ আৰু বহাই দি এতিয়া কুকাৰৰ ঢাকনিখন ওপৰতে লগাই দিম। এইকেইটা 5 মিনিট সময়লৈকে মই সিজিবলৈ দিম। 5 মিনিট সময়ৰ পিছতে মই এয়া ঢাকনিখন উঠাই চাইছোঁ আৰু পিঠাকেইটা সিজিছে নে নাই মই এডাল শলাৰে এনেদৰে সানি চাইছোঁ। কিন্তু এইবাৰ পিঠাকেইটা সিজা নাই। ওপৰৰ ফালেহে সিজিছে কিন্তু ভিতৰলৈ সিজি উঠা নাই। আকৌ মই ঢাকনিখন লগাই অকমান সময়ৰ বাবে সিজিবলৈ দিছোঁ। এয়া মই এতিয়া আকৌ পিঠাকেইটা চেক কৰি চাইছোঁ সিজিছে নে নাই। এইবাৰ কিন্তু ধুনীয়াকৈ সিজ খাই আহিছে। এয়া দেখিছেনে শলাডালত অকমানো পিঠাগুড়ি লাগি অহা নাই। মানে মোৰ পিঠাকেইটা সম্পূৰ্ণ খাবলৈ ৰেডি। এয়া মোৰ কুকাৰৰ পানীখিনি ঠাণ্ডা হোৱাৰ পিছতে পিঠাকেইটা ধুনীয়াকৈ ওলাই লৈছোঁ আৰু ধুনীয়াকৈ বাতিকেইটাৰ চাইডে এৰ খাই আহিছে। এয়া মই বাতিৰ পৰা উলিয়াই লৈছোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ এৰ খাই আহিছে। এনেদৰে আলহী অতিথিক দিবলৈ বহুতেই ভাল লাগে আৰু যিহেতু ভোগালী বিহু বুলি কিনা বস্তুৰে মানুহক দিবলৈ ভাল নালাগে। সেইকাৰণে ঘৰতে বনোৱা পিঠা পনাৰে এনেদৰে আপ্যায়ন কৰিব পাৰি। এয়া দেখিছেনে আপোনালোকক একেবাৰে এয়া মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে আৰু ওপৰতে কেইটামান গাৰ্নিছৰ বাবে খিচমিচ ওপৰতে মই দি দিছোঁ। আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া মই আপোনালোকক এটা পিঠা কাটি দেখুৱাই দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু গৰম গৰম চাহৰ লগত এই পিঠাটোৰ জুতি ল'ব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক আৰু ভোগালী বিহু শুভ হওক তাৰে কামনাৰে আজিলৈ আহিছোঁ। বাই বাই।